অৰুণাচল প্ৰদেশত আমাৰ তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ 21 জন শ্ৰমিক দুৰ্ঘটনাত পতিত হোৱা ঘটনাটো অতি শোকাবহ, অতি দুৰ্ভাগ্যজনক আৰু সমগ্ৰ ৰাজ্যজুৰি শোক প্ৰকাশ কৰিবলগীয়া এটা ডাঙৰ ঘটনা। 21 জন শ্ৰমিকৰ প্ৰায় আটাইকেইজনেই মৃত্যুমুখত পৰা বুলি আমি খবৰ পাইছিলোঁ। এতিয়া গম পাইছোঁ যে 18 জন শ্ৰমিক ইতিমধ্যে মৃত্যুমুখত পৰিছে। 18 জন শ্ৰমিক মৃত্যুমুখত পৰাৰ ঘটনাটো ইমান ডাঙৰ ঘটনা যে মই ৰাজ্য চৰকাৰক শ্ৰমিকসকলৰ মৃত্যুৰ ঘটনাৰ কাৰণে ৰাজ্যজুৰি শোক দিৱস পাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অকল এই 18 জন শ্ৰমিক অৰুণাচল প্ৰদেশত মৃত্যু হোৱাই নাই, লগতে গোৱাতো অসমৰ 3 জন যুৱকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। গোৱাৰ যিটো আপোনাৰ কি আছিল এইটো ক্লাব এটাত, নাইট ক্লাব এটাত আমাৰ অসমৰ 3 জন শ্ৰমিকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। গতিকে এইফালে 18 প্লাছ 3 জন, টোটেল 21 জন শ্ৰমিকে এই সময়খিনিত মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ঘটনাটো অসমৰ এই সময়খিনিৰ ভিতৰত আটাইতকৈ ট্ৰেজিক ঘটনা, আটাইতকৈ দুখজনক ঘটনা। মই অসম চৰকাৰক আহ্বান জনাম যে অসম চৰকাৰে এতিয়ালৈকে এই শ্ৰমিকসকলৰ মৃত্যুক লৈ কোনো ধৰণৰ ইনিচিয়েটিভ নোলোৱা ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় শ্ৰম মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে এনেকৈ 21 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাৰ কাৰণে আহক আমি অসমত এটা শোক দিৱস পালন কৰোঁ আৰু অসমৰ প্ৰত্যেকটো কাৰ্যালয়ত আমাৰ জাতীয় পতাকা অৰ্ধনমিত কৰি আহক আমি শ্ৰমিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰোঁ আৰু সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচীৰ পৰা অন্ততঃ এসপ্তাহৰ কাৰণে কোনো ধৰণৰ সাংস্কৃতিক বা এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰেম যাতে নকৰে তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। একেটা সময়তে মই আহ্বান জনাইছোঁ যে প্ৰত্যেকজন শ্ৰমিকৰ ঘৰলৈ অতি কমেও মইতো ভাবোঁ যে 50 লাখকৈ অন্ততঃ টকা দিব লাগে যাতে পৰিয়ালকেইটা বাচি যায়। পৰিয়ালকেইটাৰ জীৱিকাৰ একমাত্ৰ উৎস এই শ্ৰমিকসকল আছিলে। গতিকে এই শ্ৰমিকসকলৰ এটা এটা পৰিয়ালক মই 50 লাখকৈ টকা দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ। অসমত চাহ শ্ৰমিকৰ অৱস্থা কেনেকুৱা সেই ঘটনাটো এই অৰুণাচলত হোৱা এখন ট্ৰাকৰ পৰা 21 জন শ্ৰমিক পৰি যোৱাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসমত আজিৰ দিনটোত চাহ শ্ৰমিকৰ অৱস্থা তৎসৈবচ। অসম চৰকাৰে সদায় কৈ আছে যে চাহ শ্ৰমিকসকলৰ জীৱন তেওঁলোকে বদলাই দিছে, কিন্তু এখন ট্ৰাকত 21 জন চাহ শ্ৰমিক অন্য প্ৰদেশত কাম কৰিবলৈ গৈ মৃত্যু হোৱাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসমত চাহ শ্ৰমিকৰ অৱস্থা বা শ্ৰমিকসকলৰ অৱস্থা সঁচাকৈ অত্যন্ত দুখজনক। আৰু এই কথাটো লুকুৱাবৰ কাৰণে ৰাজ্য চৰকাৰে এতিয়ালৈকে এই 21 জন শ্ৰমিকৰ মৃত্যুৰ ঘটনাটোক লৈ ডাউন প্লে কৰি আছে, এইটো প্ৰচাৰ হ'বলৈ দিয়া নাই। সেইকাৰণে মই অসমৰ সকলো সংবাদ মাধ্যমকে অনুৰোধ জনাইছোঁ, যদি 21 জন অসমীয়া মানুহ মৃত্যু হোৱাৰ পাছতো যদি প্ৰচাৰ মাধ্যমে এইটো ব্যাপক প্ৰচাৰ নকৰে আৰু প্ৰচাৰ মাধ্যমেও যদি আচলতে শোক প্ৰকাশ নকৰে, অসমৰ জাতীয় সংগঠনবিলাক, অসমৰ সকলো ৰাজনৈতিক দলে যদি শোক প্ৰকাশ নকৰে আৰু অসমৰ টিভিবিলাকতো আচলতে মই ভাবোঁ যে চিনেমাকে ধৰি আন প্ৰগ্ৰেমবিলাক এইকেইদিন বন্ধ ৰাখিব লাগে শোক প্ৰকাশ কৰি। আৰু অসম চৰকাৰক মই এই মুহূৰ্তত সকলোকে জাতীয় পতাকা অন্ততঃ 2 দিন বা এদিন অৰ্ধনমিত কৰি আৰু সকলো ধৰণৰ ফূৰ্তিৰ ধেমালিৰ এণ্টাৰটেইনমেণ্টৰ প্ৰগ্ৰেম সকলো চৰকাৰী কাৰ্যসূচীৰ পৰা বন্ধ কৰি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকবিলাকৰ ঘৰলৈ গৈ
তেওঁলোকক ক্ষতিপূৰণৰ 50 লাখ কোটি টকা দিবৰ কাৰণে মই আহ্বান জনাইছোঁ যাতে সঁচাকৈ অসমত এই দৰিদ্ৰ পীড়িত শ্ৰমিকসকল বিশেষভাৱে চাহ শ্ৰমিকসকলৰ অৱস্থা অত্যন্ত বেয়া গতিকে এই চাহ শ্ৰমিকসকলৰ এই বিপদৰ সময়ত যাতে অসমৰ মুখ্যমন্ত্ৰী থাকে তাৰ কাৰণে মই আহ্বান